আজি দেশজুৰি উদযাপন ৭৭ সংখ্যক গণৰাজ্য দিৱস। দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত হৈছে ভাৰতীয় সেনাৰ শৌৰ্যবীৰ্য। এইবাৰ গণৰাজ্য দিৱসৰ থিম বন্দে মাতৰমৰ ১৫০ বছৰ। গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই বছৰ ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ কোষ্টা, ইউৰোপীয় আয়োগৰ অধ্যক্ষা উৰ্চুলা ভন ডেৰ লেয়েনে সমাৰোহৰ মুখ্য অতিথি। নতুন দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত অসমৰ প্ৰতীকপট। এইবাৰ প্ৰদৰ্শিত ধুবুৰীৰ আচাৰীকান্দিৰ টেৰাকোটা শিল্প। ৰাফেল, চুখয়, জাগুৱাৰ দৰে বিমানে আকাশত কলা কৌশল প্ৰদৰ্শন কৰিছে। প্ৰায় ১০,০০০ বিশেষ অতিথিক এই পেৰেড চাবলৈ আমন্ত্ৰণ। আজি দেশে উদযাপন কৰিলে ৭৭ সংখ্যক গণৰাজ্য দিৱস। ভাৰতত ২৬ জানুৱাৰীত উদযাপন কৰা হয় গণৰাজ্য দিৱস। এই দিনটোত আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ লগতে ভাৰতক স্বাধীন গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ সংবিধান ২ বছৰ ১১ মাহ ১৮ দিনৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সম্পূৰ্ণ হৈছিল আৰু ১৯৫০ চনৰ এই দিনটোতে ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল।